নমস্কাৰ। আজি 29 মাৰ্চ 2026 সানডে। আজিৰ পৰা গোটেই সপ্তাহটোৰ বাবে মই ৰাশিফল কম, দুই এখন চিঠিপত্ৰ থাকিব। মেষ ৰাশিৰ পৰা মই মীন ৰাশিলৈ যাম। প্ৰথমতে মেষ ৰাশিৰ ফলাফল ওৱান্স এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে এই সপ্তাহটোত আপুনি অকণমান সাৱধানে থাকিব লাগিব। আপুনি যাত্ৰা কৰোঁতে সাৱধান হওক। বিশেষকৈ এই সপ্তাহটোৰ শেষৰ শেষ ভাগত আপুনি যাত্ৰা নকৰিব, কাৰণ বিভিন্ন ধৰণৰ অপয় অমংগল দেখুৱাই আছে। অৱশ্যে উত্তৰ দিশত যাত্ৰা কৰিব পাৰে। মেষ ৰাশিৰ জাতক জাতিকাসকলে ভ্ৰমণৰ সময়ত নিজৰ লগত বেলপাত ৰাখিব আৰু সদায় মৌ খাই যাত্ৰা কৰক। বিদ্যাৰ্থীসকলে সপ্তাহটোত উত্তম ফল লভিব। বিশেষকৈ যিসকল ব্যৱসায় বাণিজ্য কৰিছে তেখেতসকলৰ বাবে সপ্তাহটো শুভ হ'ব। লোহাৰ বেপাৰীয়ে ভাল ফল পাব। এই সপ্তাহটোৰ মাজভাগত টকা পইচা হাতলৈ আহিব। অৱশ্যে শেষৰ পাৰ্টত খৰচাৰ মাত্ৰা অত্যন্ত বেছি হ'ব। সপ্তাহটোত আপুনি যিমান পাৰে দান ধ্যান কৰক। পাৰিলে এই সপ্তাহটোত দুখীয়া ল'ৰা ছোৱালীক কিতাপ পত্ৰ, পেঞ্চিল, পেন আদি দান কৰক, তেতিয়া নিশ্চয় শুভ ফল পাব। লাকি কালাৰ হ'ব ব্লু, আনলাকি কালাৰ হ'ব ব্লেক, লাকি নাম্বাৰ হ'ব 7। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ টৰাছ, কিং অফ শ্বৰ্টছ এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে এই সপ্তাহটোত ভুল বুজাবুজি বেছি হ'ব। একেবাৰে কাষৰ মানুহৰ লগতো ভুল বুজাবুজি থাকিব। সাংসাৰিকো কিছু অশান্তি দেখুৱাই আছে। চাকৰিয়াল আৰু ব্যৱসায়ীসকলৰ ভাল সুযোগ আহিব। বিশেষকৈ চাকৰি বাকৰিত প্ৰমোশ্যনৰ কাৰকতা দেখুৱাই আছে। ৰবি গ্ৰহ আপোনাৰ ফেভাৰত থাকিব, গতিকে বিদ্যাৰ্থীসকলেও শুভ ফল পাব। এই সপ্তাহটোৰ মাজভাগত শাৰীৰিক কিছু অশুভ, বিশেষকৈ মংগল গ্ৰহ অশুভ হোৱাৰ বাবে আপোনাৰ দুৰ্ঘটনা, ৰক্তপাত আদিৰ কাৰকতা। সপ্তাহটোৰ শেষৰ ভাগত আপুনি য'ত ইচ্ছা যাত্ৰা কৰিব পাৰিব, তেনে দুৰ্ঘটনা বা তেনে যুগ নাই। বৃষ ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহটোত দেৱী মন্দিৰত ফল মূল আগবঢ়াব। মংগলবাৰ দিনটো পালন কৰক, নিশ্চয় শুভ ফল পাব। লাকি কালাৰ হ'ব অফ হোৱাইট, আনলাকি কালাৰ হ'ব ব্লেক, লাকি নাম্বাৰ হ'ব 6। পেজ অফ ওৱান্স এণ্ড ওৱান্স, মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলে, তাৰমানে যিসকলৰ জেমিনি লোকসকল এই সপ্তাহটোত দেহাৰ ফালেদি দুৰ্বলতা অনুভৱ কৰিব। পেটৰ বেমাৰত ভুগিব পাৰে। চৰ্দি, জ্বৰ, কাহ আদিত কষ্ট পাব পাৰে, সাৱধান হওক। বিশেষকৈ মিথুন ৰাশিৰ বিদ্যাৰ্থীসকলে এই সপ্তাহটোত ভাল ফল পাব। যদি আপুনি বিজ্ঞান বিভাগত ছাত্ৰ ছাত্ৰী, তেতিয়া অতি শুভ ফল আশা কৰিব পাৰে। এই সপ্তাহটোত বেপাৰ বাণিজ্যত মধ্যম ফল। টকা পইচাৰ কিছু হানিৰ যোগো দেখুৱাই আছে। অৱশ্যে আপুনি যদি লিকুইড আইটেমৰ ব্যৱসায় কৰিছে, আপুনি যদি খাদ্যদ্ৰব্যৰ ব্যৱসায় কৰিছে, তেতিয়া কিছু শুভ ফল লাভ কৰিব পাৰিব। মিথুন ৰাশিৰ জাতক জাতিকাসকলে পূব দিশ ভ্ৰমণ নকৰিব। পূব দিশ সদায় বৰ্জন কৰক। এই সপ্তাহটোত আপুনি ভ্ৰমণৰ সময়ত যেতিয়া ভ্ৰমণ কৰিব, নিজে ক'লা তুলসী পাত খাই যাত্ৰা কৰিব, তেতিয়া যাত্ৰাৰ ক্ষেত্ৰত ভাল হ'ব, উত্তম হ'ব। বিদ্যাৰ্থীসকলে শেষ পাৰ্টত যথেষ্ট ভাল ফল পাব আৰু ব্যৱসায় বাণিজ্যত শেষৰ ফালে টকা পইচা হাতলৈ আহিব আৰু আপোনাৰ সকলো দিশতে মন ভালে থাকিব। স্বাস্থ্য পিছৰ ফালে ভালে দেখুৱাই আছে। আপোনাৰ লাকি নাম্বাৰ হ'ব 3, লাকি কালাৰ হ'ব হোৱাইট, আনলাকি কালাৰ হ'ব ব্লু। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ কেঞ্চাৰ, পেণ্টাকুলছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে সপ্তাহটোত শত্ৰু বৃদ্ধিৰ যুগ বেছি। শত্ৰুৱে আমনি কৰিব পাৰে। বিভিন্ন ক্ষেত্ৰত বাধা বিঘিনি আছে। অৱশ্যে এই সপ্তাহটোত আপোনাৰ সন্মান বৃদ্ধিৰ কাৰকতা। বিদ্যাৰ্থীসকলে শুভ ফল পাব। সপ্তাহটোত ভ্ৰমণৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। বিদ্যাৰ্থীসকলে শেষৰ ফালে ভাল খবৰ পাব পাৰে আৰু যিসকলে উচ্চ শিক্ষা কৰিছে তেওঁলোকৰ বাবে ভাল। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহটোত শনিদেৱৰ পূজা পাতল কৰক, শনি মন্দিৰ দৰ্শন কৰক, শনি মন্দিৰত চাকি বন্তি আগবঢ়াওক, ভাল হ'ব। পাৰিলে এটি লোহাৰ আঙুঠি মধ্যমাত পিন্ধক। সপ্তাহটোৰ একেবাৰে শেষৰ ফালে হঠাৎ আকস্মিক টকা পইচা লাভৰ কাৰকতা আৰু ব্যৱসায় বাণিজ্যত তেতিয়া অতি শুভ হ'ব, টকা পইচা হাতলৈ আহিব। এই সপ্তাহটোত আপুনি যদি কালাৰ ইউজ কৰে, ভাল কালাৰ ইউজ কৰিব খুজিছে, তেতিয়া অৰেঞ্জ কালাৰ ইউজ কৰক।
আনলাকি কালাৰ হ'ব বাটল গ্ৰীণ, লাকি নাম্বাৰ হ'ব 4। ধন্যবাদ। মই এতিয়া এখন চিঠিলৈ গৈছোঁ, কাৰণ কেইবাখন চিঠি আমাৰ হাতত আহি পৰিছে। গতিকে এই সপ্তাহটোত এজনে লিখিছে চতৰ পূৰ্ণিমা আছে, কেতিয়া আৰু কেনেকুৱা কি কৰিব লাগিব। হয়, চতৰ পূৰ্ণিমা অতি শুভ উত্তম, এই সপ্তাহটোৰ 1 তাৰিখে পৰিব। গতিকে 1 এপ্ৰিল চতৰ পূৰ্ণিমা পুৱা ভাগত 7:06 বজাৰ পৰা আৰম্ভ হ'ব আৰু নেক্সট ডে 7:41 থাকিব। হিন্দু ধৰ্মত পূৰ্ণিমা ব্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ। প্ৰতি মাহৰ শুক্লপক্ষৰ পূৰ্ণিমা তিথিত উপবাস পালন কৰা হয় আৰু চতৰ পূৰ্ণিমাটো বিশেষকৈ ভগৱান বিষ্ণুৰ পূজা পাতল কৰা অতি প্ৰয়োজন, তাৎপৰ্যপূৰ্ণ। এই দিনটোত ভগৱান চন্দ্ৰই নিজৰ পূৰ্ণ ৰূপত আৱিৰ্ভাৱ হয় আৰু এই উপলক্ষে তেওঁক পূজা কৰাটো অত্যন্ত ফলদায়ক হ'ব পাৰে। স্কন্দ পুৰাণ, পদ্ম পুৰাণ, নাৰদ পুৰাণ, ভৱিষ্য পুৰাণ আৰু মহাভাৰততো এই কথা উল্লেখ কৰা হৈছে। অতি পুণ্যৱান ব্ৰত ৰাখিব যদি আপুনি পাৰে, অতি পুণ্য লাভ কৰিব। আৰু চতৰ পূৰ্ণিমাত নদীত আপুনি গা পা ধুব, তৰ্পণ কৰিব। গংগাজল মিশ্ৰিত পানীৰে গা ধুব পাৰিলে আৰু ভাল আৰু সমৃদ্ধি হ'ব। লগতে আপুনি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব, মই মোৰ পৰিয়ালৰ লগত গোটেই বিশ্ববাসীয়ে যেন শুভ ফল পায় আৰু শুভ ফল লাভ কৰে, তেতিয়া আপোনাৰো ভাল হ'ব, সকলোৰে মংগল হ'ব। আৰু এখন চিঠিলৈ গৈছোঁ, তেখেতে লিখিছে হনুমান জয়ন্তী শুনিছোঁ এই মাহতে, কি হ'ব, কেনেকুৱা কি কৰিব লাগিব। হয়, অহা 2 এপ্ৰিল বৃহস্পতিবাৰ পৰিব হনুমান জয়ন্তী। পূৰ্ণিমা তিথিও আৰম্ভ হ'ব 1 এপ্ৰিলৰ পৰা, নেক্সট ডে পূৰ্ণিমা থাকিব আৰু হনুমান জয়ন্তী পালন কৰা হ'ব। বানৰ দেৱতা হিচাপে হনুমানৰ খ্যাতি অত্যন্ত বেছি আৰু হনুমান জয়ন্তী হনুমানৰ পূজা পাতল কৰা হয়। হনুমান চালিচা পঢ়িব লাগে, বজৰং কাণ্ড পাঠ কৰিব লাগে আৰু ভক্তসকলে নিজৰ আঞ্চলিক বিশ্বাস আৰু অনুসৰণ কৰা কেলেণ্ডাৰ অনুসৰি হনুমান জয়ন্তী পালন কৰে। উত্তৰ ভাৰতৰ ৰাজ্যসমূহত চতৰ পূৰ্ণিমাত হনুমান জয়ন্তী আটাইতকৈ জনপ্ৰিয়। বিশ্বাস কৰা হয় যে সূৰ্যোদয়ৰ সময়ত হনুমান দেৱৰ জন্ম হৈছিলে। হনুমান জয়ন্তীৰ দিনা মন্দিৰসমূহত সূৰ্যোদয়ৰ পূৰ্বে দোকমাকালৈতে আধ্যাত্মিক আলোচনা আৰম্ভ হয় আৰু সূৰ্যোদয়ৰ পিছত ইয়াক সমাপ্ত হয়। প্ৰভু ৰাম আৰু সীতাৰ পৰম ভক্ত হনুমানক যদি এইদিনাখন পূজা পাতল কৰে, তেতিয়া মংগল গ্ৰহে আপোনাক কোনো ধৰণৰ অনিষ্ট কৰিব নোৱাৰে। বিভিন্ন ধৰণৰ দুৰ্ঘটনাৰ পৰা আপুনি হাত সাৰিব পাৰিব। শনি গ্ৰহৰ অশুভ প্ৰভাৱ নাশ হ'ব। গতিকে আপুনিও অহা 2 এপ্ৰিল হনুমান জয়ন্তী পালন কৰক। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ গৈছোঁ, নাইট অফ শ্বৰ্টছ এণ্ড এজ অফ শ্বৰ্টছ। সিংহ ৰাশি, সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটোত ভাল বেয়াৰ মাজেৰে যাব। আপুনি টকা পইচা ইনকাম কৰিব পাৰিব, কিন্তু খৰচাৰ মাত্ৰা অত্যাধিক হ'ব। ভিকাৰীজনক দান ধ্যান কৰক এই সপ্তাহটোত। এই সপ্তাহটোত মংগলবাৰ দিনা আপুনি লঘোণত থাকক আৰু পাৰিলে হনুমান দেৱৰ পূজা পাতল কৰক। পাৰিলে হনুমান জয়ন্তীৰ দিনা 2 এপ্ৰিলো আপুনি হনুমানৰ পূজা পাতল কৰক, নিশ্চয় ভাল ফল পাব। বিভিন্ন দিশত লাহে লাহে আগবাঢ়িব পাৰিব। যিসকল কম্পিউটাৰ বিজ্ঞানী বা কম্পিউটাৰৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ বাবে অতি ভাল। এই সপ্তাহটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলে দূৰ ভ্ৰমণ কৰিব পাৰে, উত্তৰ দিশ কিন্তু বৰ্জনীয়। আৰু যদি নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব খুজিছে, শুভ সপ্তাহ হ'ব, আপুনি আৰম্ভণি কৰিব পাৰে। এই সপ্তাহটোত সৰু সুৰা দুৰ্ঘটনাও আছে, সাৱধান হওক, ড্ৰাইভিং কৰোঁতে সাৱধান হ'ব। সপ্তাহটোৰ লাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ, আনলাকি কালাৰ হ'ব গ্ৰীণ কালাৰ, লাকি নাম্বাৰ হ'ব 7। এতিয়া হওক কন্যা ৰাশিলৈ, পেজ অফ শ্বৰ্টছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল। এই সময়ত উন্নতি হ'ব পাৰে, ওচৰ চুবুৰীয়াৰ লগত কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে, সাৱধান হওক। অন্ধ ভিকাৰীজনক দান ধ্যান কৰক। শনিবাৰ দিনটো পালন কৰক। শনিবাৰ দিনা দুখীয়াক মিঠাই খাবলৈ দিয়ক। বাধা বিঘ্নিৰ মাজেৰেও সপ্তাহটোত আগবাঢ়িব পাৰিব। বিদ্যাৰ্থীসকলে ভাল ফল পাব। ভৰিত আঘাত পাব পাৰে, গতিকে কিছু সাৱধান হওক। পাৰিলে তামৰ আঙুঠি, ৰিং ফিংগাৰত পিন্ধক। এই সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব। পাৰিলে মংগলবাৰ দিন আৰু বৃহস্পতিবাৰ দিনটো পালন কৰক। কন্যা ৰাশিৰ জাতক জাতিকাসকলে গ্ৰীণ কালাৰ, ব্লু কালাৰ লাকি কালাৰ হিচাপে ইউজ কৰিব পাৰে। আনলাকি কালাৰ হ'ব হোৱাইট কালাৰ, লাকি নাম্বাৰ হ'ব 9। এতিয়া আহিছোঁ তুলা ৰাশিলৈ, কাপছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে মৰ্যাদা বৃদ্ধি, প্ৰমোশ্যন আদিৰ কাৰকতা। আপুনি আনৰ পৰা স্বীকৃতি পাব, সন্মান বৃদ্ধি হ'ব। এই সপ্তাহটোত যান বাহনৰ পৰা আঘাত পাব পাৰে, সাৱধান হ'ব লাগিব। মংগলবাৰ দিনটো পালন কৰক। বিদ্যাৰ্থীসকলে ভাল ফল লাভ কৰিব পাৰিব। উচ্চ শিক্ষাৰ যুগ দেখুৱাই আছে। যদি আপুনি ৰাজনীতিত আছে, কিছু শুভ সময়। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে
সপ্তাহটোৰ শেষৰ ফালে কিছু অশুভ ফল ভোগ কৰিব পাৰে, সাৱধান হওক। কৰ্মপ্ৰাপ্তিৰ যোগ দেখুৱাই আছে, গতিকে নিবনুৱাসকলে ভাল ফল পাব। এই সপ্তাহটোত আপুনি দান ধ্যান কৰক, হোৱাইট কালাৰ ইউজ কৰক, ব্লেক কালাৰ আনলাকি, লাকি নাম্বাৰ 8। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ, স্কৰপিঅ', দ্য হেংমেন এণ্ড নাইট অফ ওৱান্স। বাধা বিঘিনি আহিব পাৰে, যাত্ৰা কৰিলে সাৱধান হওক। টকা পইচা হাতলৈ আহিলেও খৰচা পাতি বৃদ্ধি হ'ব। বিদ্যাৰ্থীসকলে ভাল ফল পাব। এই সপ্তাহটোত সৰু সুৰা দুৰ্ঘটনাৰ যোগ দেখা যায়, ড্ৰাইভিং কৰোঁতে সাৱধান হওক। পাৰিলে অষ্টধাতুৰ আঙুঠি পিন্ধক। শনিবাৰ দিনটো আৰু মংগলবাৰ দিনটো ড্ৰাইভিং নকৰিব, আৰু এই দুটা দিন আপুনি পালন কৰক। বিদ্যাৰ্থীসকলে ভাল ফল পাব, আৰু যিকোনো দিশতে আগবাঢ়িলে আপুনি লাহে লাহে আগবাঢ়ক, চাই চিতি আগবাঢ়ক, তেতিয়াই ভাল হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে গ্ৰীণ কালাৰ ইউজ কৰক, ব্লেক কালাৰ আনলাকি, লাকি নাম্বাৰ 2। এতিয়া আহিছোঁ ধনু ৰাশিলৈ, চেৰিটেৰিয়াছ, পেণ্টাকুলছ এণ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে আপুনি পাৰিলে হনুমান মন্দিৰত হালধীয়া কাপোৰ, লাড্ডু আদি আগবঢ়াওক। মংগলবাৰ দিনা মাংগলিক কৰ্ম নকৰিব। বৃহস্পতিবাৰ দিনটো পালন কৰক। ধনুৰাশিৰ জাতক জাতিকাসকলৰ শনিও কিছু অশুভ, মংগল গ্ৰহও কিছু অশুভ, গতিকে বাধা বিঘিনিৰ মাজেৰে আপুনি আগবাঢ়িব লাগিব। এই সপ্তাহটোত আপুনি পাৰিলে দূৰ ভ্ৰমণ নকৰিব, উত্তৰ দিশ বৰ্জনীয়। বিদ্যাৰ্থীসকলে উত্তম ফল পাব। ব্যৱসায় বাণিজ্যত আগবাঢ়িব পাৰে। চাকৰিয়ালৰ মধ্যম ফল, নিবনুৱাসকলৰ শুভ ফল। লাকি কালাৰ য়েলো এণ্ড ৰেড, আনলাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 4। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ, কাপছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব। আপুনি লাহে লাহে আগবাঢ়িলে সকলো দিশতে ফল পাব। বৃহস্পতি গ্ৰহটো আপোনাৰ শুভ, গতিকে টকা পইচা হাতলৈ আহিব। নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে। বিশেষকৈ লোহাৰ বেপাৰীয়ে ভাল ফল পাব। এই সপ্তাহটোত বিদ্যাৰ্থীসকলৰ অশুভ ফল। সপ্তাহটোৰ শেষৰ ফালে আপুনি কিছু শুভ ফল পাব, অৱশ্যে শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল। এই সপ্তাহটোত আপুনি দান ধ্যান কৰক। আপুনি পাৰিলে শিৱ মন্দিৰত বেলপাত, গাখীৰ আদি দান কৰক, ভাল ফল আহিব। লাকি কালাৰ হ'ব স্কাই ব্লু আৰু হোৱাইট কালাৰ, আনলাকি কালাৰ হ'ব ৰেড, লাকি নাম্বাৰ হ'ব 3। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ, পেণ্টাকুলছ এণ্ড চেৰিয়ট। এই দুখন কাৰ্ড মতে মূল্যৱান সা সম্পদ লাভ কৰিব পাৰিব। সপ্তাহটোত হাতলৈ টকা পইচা আহিব। কৰ্মচিন্তা ভাল হ'ব, উন্নত হ'ব। নতুন কোনো কামত হাত নিদিয়াই ভাল। বিশেষকৈ সপ্তাহটোৰ শেষৰ ফালে কিছু সফলতাৰ অভাৱ দেখুৱাই আছে। বিদ্যাৰ্থীসকলে শুভ ফল পাব। কমাৰ্চ বিভাগত যদি আপুনি যদি কমাৰ্চৰ ষ্টুডেণ্ট, তেতিয়া শুভ ফল আহিব। দূৰ ভ্ৰমণৰ সুযোগ পাব। সোণালী বৰণটো শুভ, ৰূপালী বৰণটো অশুভ, লাকি নাম্বাৰ 3। এতিয়া আহিছোঁ মীন ৰাশিলৈ, পেণ্টাকুলছ এণ্ড টেম্পাৰেন্স। মীন ৰাশিৰ জাতক জাতিকাসকলে মংগলবাৰ দিনটোত মাংগলিক কৰ্ম নকৰিব। পাৰিলে এই সপ্তাহটোত কৃষ্ণ মন্দিৰত সহায় ভাগ আগবঢ়াওক, যিকোনো দিনা কৰিব পাৰে। সূৰ্যদেৱক সেৱা কৰক। বিদ্যাৰ্থীসকলে উত্তম ফল লভিব। উচ্চ শিক্ষাৰ যুগ দেখুৱাই আছে। ব্যৱসায় বাণিজ্যত আগবাঢ়িব পাৰে। চাকৰিয়ালৰ মধ্যম ফল। এই সপ্তাহটোত আপুনি শত্ৰুৰ পৰা সাৱধান থাকক। কেছ মামলা মকদ্দমা আদিৰ যুগ দেখুৱাই আছে। প্ৰেম প্ৰীতিত অতি শুভ, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল দেখুৱাই আছে। এই সপ্তাহটোত ভ্ৰমণ কৰিলে আপুনি কৰিব পাৰে। মীন ৰাশিৰ জাতক জাতিকাসকলে লটাৰী নতুবা তেনেধৰণৰ খেলৰ যোগেদি টকা পইচা লাভ কৰিব পাৰে। গতিকে সপ্তাহটো ভালেই দেখুৱাই আছে। এই সপ্তাহটোৰ শেষৰ ফালে গাই গৰুক মিঠা ৰুটি খাবলৈ দিব। সপ্তাহটোত গ্ৰীণ কালাৰ ইউজ কৰিব পাৰে, ব্লু কালাৰ আনলাকি, লাকি নাম্বাৰ 6। ধন্যবাদ। আজি ইমানতে। আকৌ লগ পাম নেক্সট উইকত। আপুনি মোক ফেচবুকত পাব, ইনষ্টাগ্ৰামত পাব, ইউটিউবতো পাব। আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আগতীয়াকৈ এপইণ্টমেণ্ট লৈ ল'ব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, পল্টন বজাৰ, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8829911171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।